হয়, সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনক লৈ দেখা পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে দেখা পোৱা গৈছে ইতিমধ্যে নিজৰ নিজৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলা পৰিলক্ষিত হৈছে। দিনে নিশাই একাকাৰ কৰি দেখা পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ চলা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ দেখা পোৱা গৈছে ধুবুৰী সমষ্টিৰ কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থী মহম্মদ ৰেজাউল ইছলাম ওৰফে ৰিংকু ভাইৰ লগত ইতিমধ্যে উপস্থিত আছোঁ। তেওঁৰ লগত কিছু কথা জানিম। তেওঁ নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলাই আছে বা এই যে যাত্ৰা কিয় আহিল, এই নিৰ্বাচনী জগতত কিয় আহিল, তেওঁৰ লগত কথা পাতিম। প্ৰথমতে আপোনাক দানুজ প্লাছৰ পৰিয়ালৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু নিৰ্বাচন সমাগত, আপুনি যে নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলাই আছে আপোনাৰ নিৰ্বাচনী প্ৰচাৰ? মোৰ নিৰ্বাচনী প্ৰচাৰ হ'ল কি, মই 1992ৰ পৰা মই যিহেতু এই দলত জড়িত হৈ আছোঁ, বিভিন্ন দল সংগঠনৰ কামো কৰিছোঁ। মই দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ মই সাধাৰণ সম্পাদক হৈ আছোঁ, সামাজিক কাম কৰি আছোঁ। মই মানে হেল্থ ছেক্টৰতো মোৰ এটা ট্ৰেইনিং লোৱা আছে। তো মই ৰাজনৈতিকভাৱে মই জিলা পৰিষদৰ সদস্য আছিলোঁ দুবাৰ। মোৰ ৰাইজৰ লগত মই ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ। গতিকে মই বিভিন্ন সময় বিভিন্ন ক্ষেত্ৰত মই ৰাইজৰ লগত যেতিয়া উঠা বহা কৰোঁ, ৰাইজে মোক মৰম চেনেহ দোৱা আশীৰ্বাদ দিয়ে যে আপুনি আগুৱাই যাওক, আপুনি চেষ্টা কৰক, আপুনি প্ৰত্যাশী হওক কংগ্ৰেছ দলৰ হৈ। আপুনি যদি টিকট পায়, আমি ধুবুৰীবাসী ৰাইজ, ধুবুৰী বিধানসভা অন্তৰ্গত ভোটাৰ ৰাইজ তথা সাধাৰণ ৰাইজ আমি সুখী হ'ম আপোনাৰ নিচিনা ব্যক্তিকেইজনক আমি যদি প্ৰতিনিধি বনাব পাৰোঁ। আমি ৰাইজে কয় যে আমাৰ আশা 100% সফল হ'ব বুলি আমি আশাবাদী। তো সেই হিচাপে মই প্ৰচাৰ চলাই আছোঁ। মোৰ কলেজীয়া বন্ধু, স্কুলীয়া বন্ধু বান্ধৱীসকল, তাৰপিছত প্ৰত্যেকটো গাঁৱে ভূঞে কংগ্ৰেছ দলৰ সকলো কৰ্মকৰ্তা, আপোনাৰ 2001ৰ পৰা যিসকল প্ৰতিনিধি, পঞ্চায়ত প্ৰতিনিধি, ছিনিয়ৰ জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু সেই সময়ৰ মেম্বাৰবিলাক, ইউনিটি যিবিলাক মেম্বাৰ আছে, এই পুৰণা মানুহবিলাক মানে জ্যেষ্ঠ আৰু যুৱসকলৰ লগত মই সদায় ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ। ফিজিকেলি তেখেতৰ লগত টাচ হৈ আছোঁ। আৰু ধুবুৰী সমষ্টিৰ মানে আজিৰ তাৰিখত দুখন 4খন গাঁও পঞ্চায়ত আমাৰ ইয়াত এড হৈছে। এই 4খন গাঁও পঞ্চায়তৰ বাদে আমাৰ আগৰ যি পুৰণা আপোনাৰ 15খন পঞ্চায়ত আছিল আৰু 16টা ৱাৰ্ড, এই 15খন পঞ্চায়ত আৰু 16টা ৱাৰ্ডৰ সকলো ধৰণৰ ৰাজনৈতিকভাৱে সজাগ ব্যক্তিসকলৰ লগত মোৰ 99% মানুহৰ লগত মোৰ যোগাযোগ আছে। আৰু সাধাৰণ মানুহৰ লগত মোৰ প্ৰায় 80% মানুহৰ লগত মোৰ যোগাযোগ আছে। তেখেতসকলে মোক চিনি পায়, ভালকৈ চিনি পায়, সৰুৰে পৰা চিনি পায়। আৰু নতুন 4টা গাঁও পঞ্চায়ত ইয়াৰ অন্তৰ্গত হৈছে। সেই 4টা গাঁও পঞ্চায়তৰ যিবিলাক জ্যেষ্ঠ মানুহ, দলীয় মানুহ, কংগ্ৰেছ দলৰ মানুহ বা বিভিন্ন দলৰ মানুহ যিবিলাক আছে, সেই মানুহবিলাকৰ লগত মোৰ অহা যোৱা উঠা বহা আছে। তেখেতসকলৰ লগত মই যোগাযোগ কৰি আছোঁ। তেখেতসকলেও মোক এইখিনি আশ্বাস দিছে যে আপুনি দলৰ টিকটৰ কাৰণে যিখিনি চেষ্টা কৰিব লাগে আপুনি চেষ্টা কৰি থাকক, আমি আপোনাৰ লগত আছোঁ। আৰু মই তেখেতসকলকো মই অনুৰোধ কৰিছোঁ যে খালি অকল মই বুলি নহয়, আপোনালোকে এটা কাম কৰক, কংগ্ৰেছ দলৰ যিসকল প্ৰাৰ্থী আহে সকলোকে আপোনালোকে ছাপোৰ্ট কৰক। দলৰ হাইকমাণ্ডে বিবেচনা কৰি যাক প্ৰাৰ্থিত্ব দিব তেখেতৰ হৈ আমি কাম কৰিম। কাৰণ আমাৰ অসমত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ'লে এইবাৰ কংগ্ৰেছ দলৰ প্ৰয়োজন আছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হ'ব। এইটো আপোনাৰ ধুবুৰীৰ পৰা শদিয়ালৈকে জানে আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে জানে। গতিকে গোটেই অসমত এটাই কথা এইবাৰ যে এই মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো অত্যাচাৰ, যিটো অপশাসন কৰিলে, আৰু বিশেষকৈ আমাৰ মাইনৰিটিৰ ওপৰত যে তুচ্ছ তাচ্ছিল্য যিটো আচাৰ ব্যৱহাৰ, এজন মুখ্যমন্ত্ৰী হৈ যি আচাৰ ব্যৱহাৰ, এজন মুৰব্বী, ৰাজ্যৰ মুৰব্বী, আমাৰ সকলো নাগৰিকৰ মুৰব্বী তেখেত যি আচাৰ ব্যৱহাৰ কৰি আছে, ৰাইজ অসন্তুষ্ট। আৰু বিশেষকৈ এই জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো ঘটনা, এই ঘটনাত যে জাষ্টিছ দিব নোৱাৰিলে, তেখেতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কৈ আছে, এইবিলাক ইলিগেল কথা। গতিকে ৰাইজে খুব এইবাৰ উজাৰিব। 26ত তেখেত আৰু তেখেতৰ চৰকাৰক ব্ৰহ্মপুত্ৰত পেলাব বুলি আমি আশাবাদী। ঠিক, ধুবুৰী সমষ্টি 10টা বছৰ AIUDFৰ দখলত আছিল
আপোনাৰ চকুত কিমান উন্নয়ন হৈছে, যদি উন্নয়ন হোৱা নাই বা উন্নয়ন হৈছে কিমান উন্নয়ন হৈছে, যদি হোৱা নাই কি কি হোৱা নাই আপোনাৰ চকুত? চাওক, উন্নয়ন ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। এইটো গণতন্ত্ৰ থাকিব। যিকোনো মানুহ, সাধাৰণ মানুহ, যিকোনো মানুহ এজনে যদি প্ৰতিনিধি হয়, এওঁ কৰিব, মানে এওঁৰ যিটো MLA এৰিয়া ডেভেলপমেণ্ট ফাণ্ড যিটো আছে চৰকাৰীভাৱে, এইটো আহিব, কৰিব। কিন্তু ধুবুৰীৰ নিচিনা ঠাই যে কেপিটেল সদৰ, এই সদৰত যিখিনি উন্নয়ন হ'ব লাগিছিল, আমি সেই এভাৰেজটো চালে 30% ডেভেলপমেণ্ট হোৱা নাই। ৰাস্তা ঘাট পদূলি এইবিলাকতো পঞ্চায়তৰ ডেভেলপমেণ্টৰ। আমাৰ গাঁৱত যিবিলাক ৰাস্তা ঘাট হৈছে এইবিলাকতো কোনে কৰিছে? এইবিলাক পঞ্চায়তে কৰিছে। আৰবানত কোনে কৰিছে? মিউনিচিপালিটি কৰিছে। যিখিনি কৰিব লাগে কৰিব পৰা নাই, তথাপিও কৰিছে, মিউনিচিপালিটি ক্ৰেডিট দিব লাগিব। দিজ আৰ লোকেল চেল্ফ গভৰ্ণমেণ্ট। MLA টাৰ্গেটটো কি হ'ব লাগিব? এটা মেজৰ টাৰ্গেট থাকিব লাগিব, ছামথিং নিউ, হয়নে নাই? ইয়াত মেডিকেল কলেজ আছে, মেডিকেল কলেজ বিল্ডিং আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, বাকীতো কাম নেই। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰিছেনে নাই? নজৰুল হক ডাঙৰীয়া তেখেতে পালন কৰিব পৰা নাই। কাৰণ তেখেতে কেনেকৈ পালন কৰিব? তেখেতেতো গোটেই বছৰ ইয়াত নাথাকে। তেখেত থাকে বেলেগত, তেখেত হালাগুড়াত থাকে, নহ'লে আমি যিখিনি জানো তেখেত বোলে বেংগলত ঘৰ আছে। ভোটাৰ ৰাইজ চিনি পায় নাপায় এইটো কথা নাই। ভোটাৰ ৰাইজ অসন্তুষ্ট, বিপদৰ সময়ত তেখেতক নাপায়। এতিয়া ধৰক, এতিয়া ইলেকশ্যন আহিছে, তেখেতে গাঁৱে ভূঞে পঞ্চায়তে ইউনিটে ধামাকা মিটিং কৰি আছে। তেখেতৰ সমৰ্থকসকলে কৈ আছে এইবাৰ লাগাতাৰ মিটিং কৰি আছে। আৰে ভাই, লাগাতাৰ এতিয়া মিটিং কৰিব নালাগে। গোটেই 5টা বছৰ 10টা বছৰ কি কৰিলে? সুযোগত MLA হয়। বিভিন্ন দলৰ যেতিয়া প্ৰাৰ্থী দিয়াত যদি অলপ খেলি মেলি হয়, এই ৰাইজে যেতিয়া কংগ্ৰেছ দলৰ প্ৰাৰ্থী যে উপযুক্ত প্ৰাৰ্থী নাপায়, তেতিয়া নজৰুলৰ নিচিনা মানুহ MLA হৈ যায়, বুজিছেনে? এই সুযোগত নজৰুল হক ডাঙৰীয়া এতিয়াও বহি আছে আৰু চিন্তা কৰি আছে যে এইবাৰো কংগ্ৰেছ দল যদি টিকট দিয়াত খেলি মেলি কৰে, মইতো আৰামত MLA হৈ যাম। সেই সুযোগত বহি আছে। কিন্তু মই বিধায়ক ডাঙৰীয়াক মই অনুৰোধ কৰিম, আপুনি যিবিলাক স্কিম এতিয়া ধৰক ইনগ্ৰেশ্যন কৰি আছে, সেইবিলাক আগতে কৰিব লাগিছিল। সাৱধান হৈ থাকিলেও ৰাইজে সন্তুষ্ট হৈ থাকিলে হয় যে না, কণ্টিনিউৱাছ প্ৰচেছ, যিটো অনগয়িং প্ৰচেছ, কনষ্ট্ৰাকশ্যন কাম, অমুক কাম তমুক কাম চলি আছে। কিন্তু আপুনি এই চমক দিয়াৰ কাৰণে ইলেকশ্যনৰ আগত, এতিয়া ধৰক মানে পিক টাইমটো, এইটো সময়ত মানে ইনগ্ৰেশ্যন কৰিছে, মানে এইটো চমক দিয়াৰ কাৰণে ৰাইজক মানে ললিপপ দি আছে, এইটো ব্ৰিজ কৰিম, অমুক কৰিম তমুক কৰিম, এইবিলাক কৰি আছে। হয়, ধন্যবাদ। এই নিৰ্বাচনৰ সময়ত সকলোৱে বিভিন্ন প্ৰতিশ্ৰুতি লৈ নিৰ্বাচনী প্ৰচাৰ চলা পৰিলক্ষিত হয়। আপুনিও এজন প্ৰাৰ্থী, আশাবাদী প্ৰাৰ্থী। আপোনাৰ নিৰ্বাচনী প্ৰচাৰ যিটো চলাই আছে, আপুনি কি প্ৰতিশ্ৰুতি লৈ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে? মই ইয়াৰ স্থানীয় মানুহ, ধুবুৰীখন মোৰ হয়, ধুবুৰীৰ জনতা মোৰ আৰু ধুবুৰীৰ মানুহৰ মোৰ। আমি সকলোৰে অন্তৰত আছোঁ আৰু সকলো ৰাইজ মোৰ অন্তৰত আছে। ধুবুৰী ডেভেলপ কৰা দায়িত্ব আমাৰ, ধুবুৰীৰ মানুহৰ, বাহিৰৰ মানুহ নহয়। বাহিৰৰ মানুহ আহিব, আজি আহিব, কালি গুচি যাব। নজৰুল হক ডাঙৰীয়া বাহিৰৰ মানুহ। নজৰুল হক ডাঙৰীয়া ইয়াত MLA হৈছে, নজৰুল হক ডাঙৰীয়া ইয়াত নাথাকে, ৰাইজে নাপায়, বিপদৰ সময়ত নাপায়। গতিকে আমাৰ এইটো নহয়। আমি ধুবুৰী মানুহ, আমাৰ সদায় এটা চিন্তা, আমাৰ ঘৰ সংসাৰখন কেনেকৈ ডেভেলপ কৰিব লাগিব। ধুবুৰীত বহুত কাম আছে। মোৰ টাৰ্গেট, মোৰ পাৰ্চনেল এটা ডিমাণ্ড আছে। আমাৰ চৰকাৰটো হ'বই হ'ব, বড়োগড় ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ এইবাৰ হ'ব, আৰু কংগ্ৰেছ চৰকাৰৰ যিখিনি মেনিফেষ্টো আছে সেই মেনিফেষ্টো হিচাপে কাম হ'ব। কিন্তু মোৰ ব্যক্তিগত কিছু কথা আছে, যেনেকৈ বিন্নাচৰা বৰ্ডাৰ এৰিয়া, সেই বৰ্ডাৰ এৰিয়াটো নেগলেক্ট হৈ আছে। যদিও এইফালে কানৰী ৰোডটো হৈছে, এইটো ইৰ'শ্যন হৈ আছে। গতিকে মই এইটো এটা পাৰ্চনেল, মোৰ এটা মানে সেই আশা, এইটো সপোন, যদি ৰাইজে যদি মোক এবাৰ যদি মানে MLA বনাব পাৰে, মই বিন্নাচৰা টু ধুবুৰী আপোনাৰ ব্ৰিজ এখনৰ প্ৰয়োজন আছে। আৰু এইফালে আমাৰ ফলিমাৰী গাঁও পঞ্চায়তত সোমোৱাত ৰাস্তাটো বৰ ঠেক হৈ আছে। গতিকে আমি এই RRTৰ ফালেদি এটা ৰাস্তা, ইয়াত ব্ৰিজ খুবেই প্ৰয়োজন। ফায়াৰ ব্ৰিগেড, এম্বুলেঞ্চ, গাড়ী ঘোঁৰা, স্কুল অহা যোৱাৰ কাৰণে খুব অসুবিধা হৈ আছে। গতিকে মোৰ এইটো টাৰ্গেট, এইটো মোৰ পাৰ্চনেল প্লান। এইটো বড়োগড় ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'লে তেখেতক মই স্পেচিয়েলি ক'ম। কিন্তু ইয়াত ধুবুৰীত মানে আনএমপ্লয়মেণ্ট সমস্যা আছে, ইয়াত বহু ধৰণৰ সমস্যা আছে। আমাৰ ল'ৰাবিলাকে পঢ়া শুনা কৰি এনে বহি থাকে। ইয়াত পেৰামেডিকেল কলেজ নাই, এই নেশ্যনেল IIT নাই, NIT নাই। গতিকে এইবিলাক কলেজৰ প্ৰয়োজন আছে, ফাৰ্মাচিউটিকেল ষ্টাডিৰ প্ৰয়োজন আছে। ছায়েন্স ষ্ট্ৰীম, আৰ্টছ ষ্ট্ৰীমৰ ছাত্ৰবিলাক গ'লে সদায় তেখেতসকলে চিন্তা কৰি থাকে মই ইঞ্জিনিয়াৰ হ'ম, ডক্টৰ হ'ম। বাকীবিলাকে ৰেজাল্ট ভাল কৰিব নোৱাৰিলে বা কিবা কাৰণত যদি মানে ডিছকুৱালিফাই হৈ যায়, তেখেতসকলে বাকী চ'ৰ্চত কি ধৰণৰ পঢ়া শুনা কৰিব, কি কৰিলে তেখেতসকলৰ ভৱিষ্যত ভাল হ'ব, নে এনেই বহি থাকিব, নে মোবাইলত গেম খেলি থাকিব, সেইবিলাক বহুত কথা আছে।
আৰু বিশেষকৈ মই MLA হ'লে আমাৰ ধুবুৰীটো কণ্ট্ৰল কৰিব লাগিব, ড্ৰাগছ ফ্ৰী কৰিব লাগিব। যুৱচাম নষ্ট হৈ আছে, আমাৰ নেক্সট জেনেৰেশ্যন নষ্ট হৈ আছে। গতিকে প্ৰশাসনক এইবিলাক মানে সুদৃষ্টি ৰখাৰ কাৰণে এতিয়াও অনুৰোধ জনাইছোঁ। আগন্তুক দিনত মই বিধায়ক হ'লেতো কোনো কথাই নাই, এইবিলাকতো মই সদায় লাগি ভাগি থাকিম। ধন্যবাদ। যিহেতু কংগ্ৰেছ দলৰ পৰা বহুতে টিকেট বিচাৰি আবেদন কৰিছে বা আপুনিও কৰিছে, আপুনিও আশাবাদী প্ৰাৰ্থী, যদি দলে আপোনাৰ টিকেটটো দিয়ে আপুনি মানে কি কৰিব? মানে প্ৰথম এই যি সাধাৰণ ভোটাৰসকলক দিয়ে প্ৰতিশ্ৰুতিবোৰ পালন কৰিবনে নাই? দলে যদি মোক টিকট দিয়ে মইতো দলক লাখ লাখ চকুৰ মানে ধন্যবাদ জ্ঞাপন কৰিম। তাৰপিছত দলৰ সকলো কৰ্মকৰ্তাৰ লগত বহিম, জ্যেষ্ঠ, যুৱ, NSY, ইয়থ কংগ্ৰেছ, সেৱা দল, মহিলা কংগ্ৰেছ, সকলো স্তৰৰ কৰ্মীৰ লগত মই বহিম। আৰু বিশেষকৈ আমাৰ দল বাদে কিছুমান মানুহ আছে যিসকলৰ সমাজত প্ৰভাৱ আছে, যিসকলৰ মানে নিকা ভাৱমূৰ্তি আছে, সেইবিলাক মানুহৰ লাগে ইণ্টেলেকচুৱেল পাৰ্চন, আপোনাৰ ধুবুৰী বাৰ এছ'চিয়েশ্যন কওক, চেম্বাৰ অফ কমাৰ্চ কওক, এই ধৰণৰ সকলো লেবাৰ ফেডাৰেশ্যন সকলোৰে লগত বহি আমি আলোচনা বিলোচনা কৰি তেখেতসকলৰ সুপৰামৰ্শ লৈ তেখেতসকলৰ পৰা এটা পৰিকল্পনা কি আছে নাই সেইবিলাকো চাব লাগিব। তেখেতসকলৰ পৰা সুপৰামৰ্শ লৈ পেলাই আমি আগবাঢ়ি যাম। ধন্যবাদ। যিহেতু 10টা বছৰ AUDFৰ দখলত আছিল বা সৰ্বশেষত এইটো লাষ্ট কুৱেশ্যন, এই ভোটাৰসকলক উদ্দেশ্য কৰি কি ক'ব? এইবুলি কেনেধৰণৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰিব ভোটাৰসকলে? যিহেতু সিহঁত নুবুজে, মানুহে ঘৰে ঘৰে যিটো মানে ভোট ভিক্ষা হয়, মানে ভোট ভিক্ষা কৰি বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচন উকলি যোৱাৰ পিছত দেখা পোৱা যায় যে এইবোৰ প্ৰতিশ্ৰুতি এটাও পালন নকৰে। সেই ওপৰত ভোটাৰক উদ্দেশ্য কৰি কি ক'ব শেষত? মই সন্মানীয় ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজক মই অনুৰোধ কৰিম, মই যিহেতু এজন দলীয় প্ৰাৰ্থী, আশাবাদী প্ৰাৰ্থী, এছপিৰেণ্ট কেণ্ডিডেট হিচাপে মই তেখেতসকলক মই অনুৰোধ কৰিম, আমাৰ দলে যাকে দিয়ে দলে বিবেচনা কৰিব। আগৰ দিন নাই, দল এতিয়া বিবেচনা কৰি আছে। ভাল মানুহ কাম কৰা উপযুক্ত অভিজ্ঞতা থকা মানুহ দলে বিচাৰি আছে। বহুত কম্পিটিটিভ এই যুগত ভাল মানুহৰ প্ৰয়োজন আছে। গতিকে দলে বিবেচনা কৰি ভাল মানুহকে দিব, নিশ্চয় ভাল মানুহকে দিব। ৰাইজে যাক ৰিজেক্ট কৰিছে সেইবিলাক মানুহক দলে নিদিয়ে। গতিকে যাকে দিব ভাল মানুহক দিব, কোৱালিটি থকা মানুহক দিব। যাকে দিব ৰাইজ, মই অনুৰোধ থাকি ধুবুৰীবাসী ৰাইজ বিশেষকৈ আপোনালোকে সেই প্ৰাৰ্থীজনকে ভোট দি, হাতৰ ছবিত ভোট দি আপোনালোকে জয়যুক্ত কৰিব। আপোনালোকে অসমত কংগ্ৰেছ চৰকাৰ হ'ব আৰু কংগ্ৰেছ চৰকাৰৰ এই এছেম্বলিত যে আমাৰ এজন উপযুক্ত প্ৰতিনিধি থাকিব সেইটোৰ ভাগিদাৰী হৈ থাকিব লাগিব। এইটোৱে মোৰ অনুৰোধ। আৰু আপোনাৰ ঘৰৰ ওচৰে পাছৰে আপোনাৰ যিসকল আত্মীয় স্বজন বাহিৰত কাম কৰি থাকে, মোৰ বন্ধুসকল বহুত মোৰ একেলগে পঢ়া শুনা কৰা বন্ধুসকল আমাৰ গুৱাহাটীত কাম কৰি আছে, যোৰহাটত কাম কৰি আছে, ডিব্ৰুগড়ত কাম কৰি আছে, তিনিচুকীয়াত কাম কৰি আছে, মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, BA পাছ, তেখেতসকলে ৰাজমিস্ত্ৰী, ঠিকাদাৰ, কিবা কিবি কাম কৰি আছে, বিজনেছ কৰি আছে, চাউথ ইণ্ডিয়াত কাম কৰি আছে, চেন্নাইত কাম কৰি আছে, কৰ্ণাটকত কাম কৰি আছে। মই আপোনাৰ চেনেলৰ জৰিয়তে সকলোকে মই অনুৰোধ কৰিছোঁ, আপোনালোকে নিৰ্বাচনৰ আগে আপোনালোকে মানে আহক আৰু সুস্থ মস্তিষ্কে, সুস্থ চিন্তাৰে আপোনালোকৰ নিজৰ ঘৰখন, নিজৰ চুবুৰীয়া যিবিলাক ভোটাৰ আছে তেখেতসকলৰ লগত বহক। আৰু এটা কথাই কওক যে অসমত শান্তি আনিবলৈ হ'লে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ হাতৰ ছবিত ভোট দি এইবাৰ কংগ্ৰেছ চৰকাৰ গঠন কৰিব লাগিব। আৰু BJP আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপশাসন তেখেত যিবিলাক কৰি আছে এইবিলাক গোটেই অসমীয়া ৰাইজে নিন্দা কৰি আছে। অসমীয়া ৰাইজে তেখেতৰ পৰা মানে শান্তি পাবলৈ হ'লে তেখেতক এইবাৰ মানে গদিৰ পৰা মানে ওফৰাই পেলাব বুলি অসমীয়া ৰাইজ মানে ঐক্যবদ্ধ হৈছে। ঠিক আছে, বহুত বহুত ধন্যবাদ। আপোনালোকে শুনিলে ৰেজাউল ইছলাম ডাঙৰীয়াৰ শোভিত মন্তব্য। কিয়নো ক'ব লাগিব যে পূৰ্বত যিজন বিধায়ক আছিল AUDFৰ বিধায়ক নজৰুল হক ডাঙৰীয়া, তেওঁৰ কৰ্মকাণ্ডক লৈ ইতিমধ্যে ভোটাৰসকলে সন্তুষ্ট নহয়। তেওঁ বিফল বিধায়ক, এনেদৰে মন্তব্য কৰিলে ৰেজাউল ইছলাম ডাঙৰীয়াই। আৰু আমি পৰৱৰ্তী সময়ত অন্য প্ৰাৰ্থীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু সমাগত বিধানসভা নিৰ্বাচন। মই আনিছুৰ আলী, চাই থাকিব দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।